Hello viewers, আপোনাক সকলোকে মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছো। মই পংকজজ্যোতি বৰদাস। আজি মই আলোচনা কৰিম যে হ'বলগীয়া এই স্কিল টেষ্টৰ তাৰ কাৰণে এটা প্ৰেক্টিছ সেশন ষ্টাৰ্ট কৰা হৈছে য'ত MS Excel, PowerPoint আৰু MS Wordৰ প্ৰত্যেক ধৰণৰ কোৱেশ্চনছ কভাৰ কৰিবলৈ চেষ্টা কৰা হ'ব। আজি এটো ফাৰ্ষ্ট MS Excelৰ কোৱেশ্চন হয় আৰু পৰৱৰ্তী সময়ত মই MS Word, PowerPoint সকলোৰে এনেকৈ প্ৰেক্টিছ কোৱেশ্চন আনিবলৈ ট্ৰাই কৰিম অতি সোনকালে। গতিকে আপোনালোকে চেনেলটো চাই থাকিব আৰু লগতে এটা এনাউন্সমেণ্ট আছে যে এডিআৰ স্কিল টেষ্টৰ আমি এটা মক টেষ্ট লঞ্চ কৰিছোঁ। তাত 15খন টোটেল মক টেষ্ট আছে আৰু ফুল চিলেবাছ কভাৰ হোৱাকৈ আৰু অল পচিবল টাইপছ অফ কুৱেশ্যনছ যাতে কভাৰ হয় তেনেধৰণে কুৱেশ্যন প্ৰেক্টিছ টেষ্টখন বনোৱা হৈছে। আপোনালোকে যদি পাৰ্চেছ কৰিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো দিয়া হ'ব। তাতে আপোনালোকে গৈ গোটেইখিনি কথা গম পাব পাৰিব আৰু অলৰেডি মোৰ টেলিগ্ৰাম চেনেলত বহুতখিনি প্ৰেক্টিছ কুৱেশ্যন দিয়াও হৈছে। তাতো আপোনালোকে এইটো ফ্ৰীকৈ দিয়া হৈছে, তাত আপোনালোকে ভালকৈ চাব পাৰিব। ঠিক আছে, ভিডিঅ'টোলৈ আগবাঢ়ো। এইটো এক্সেলৰ এটা চেলাৰী ইকুৱেশ্যন হয়। চেলাৰী ইয়াত 6জন এমপ্লয়ী আচলতে পোষ্ট বেচিক চেলাৰী, মেডিকেল এলাৱেঞ্চ, টেক্স এনেকৈ দিয়া আছে। আমি উলিয়াব লাগে ইয়াত DA, HRA, NPS, গ্ৰছ চেলাৰী, নেট চেলাৰী আৰু গ্ৰেড কি হ'ব ABCৰ ভিতৰত। গতিকে ইয়াত 6জন এমপ্লয়ী দিয়া আছে। ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে, কেলকুলেট অল দ্য এমাউণ্ট ইউজিং এপ্ৰপ্ৰিয়েট ফৰ্মুলাছ। তো ইয়াত আপোনালোকে ফৰ্মুলা ইউজ কৰি পেলাই ইয়াত DA, HRA, NPS এনেকৈ উলিয়াব লাগিব। তাৰপিছত ফাৰ্ষ্ট DA উলিয়াওঁতে কি হ'ব, DA ইয়াত কৰিছে 53% অফ বেচিক। গতিকে আমি যিকোনো ফৰ্মুলা ফাৰ্ষ্ট ইউজ কৰোঁতে কি দিওঁ, ইকুৱেল দিওঁ। প্ৰথমতে ইকুৱেল আহিব, ইকুৱেলৰ পিছত কি কৈছে 53%, গতিকে 53% দিলোঁ। 53% অফ বেচিক, অফ মানে ইয়াত ইনটু দিব লাগিব। ইনটু হৈ গ'ল ষ্টাৰ নিচিনা যোনটো আছে সেইটো দি দিব। তাৰপিছত বেচিক ইয়াত কোনটো প্ৰথমজন এমপ্লয়ীৰ সেইটো হৈ গ'ল 19,600 চিলটো চিলেক্ট কৰি দিলে। তাৰপিছত এণ্টাৰ মাৰি দিলে, হৈ গ'ল 10,388। এইটো হ'ল DA। এতিয়া ইয়াৰ পৰা বাকীকেইটা উলিয়াবৰ কাৰণে আপোনালোকে যেতিয়া এই প্লাছ চিনটো আহে, যেতিয়া আপুনি ৰাইট ছাইডৰ কৰ্নাৰত আপুনি মাউচটো ল'ব, তেতিয়া প্লাছ চিনটো আহিলে এপাক এনেকৈ টানি দিলে, এইটো টানি দিলে এনচাৰটো ইয়াত গোটেইখিনি ওলাই যায়। কিন্তু আপোনালোকে আৰু এটা কৰিব পাৰে, যেতিয়া এই প্লাছ চিনটোলৈ যাব, তলৰ যোনটো এই প্লাছ চিনটো যেতিয়া পাবগৈ, প্লাছ চিনটোৰ পৰা আপোনালোকে ডাবল ক্লিক কৰি দিলেও গোটেইকেইটা এনচাৰ এনেকৈ ওলাই যাব। নেক্সটটো চাওক, HRA উলিয়াব লাগে, যিটো কৈছে 8% অফ বেচিক। তো আকৌ তেনেকৈ ইকুৱেল দিব লাগিব, ইকুৱেল 8%, গতিকে 8 দি পেলাই পাৰ্চেণ্ট দিলে, 8% অফ মানে হৈ গ'ল আপোনাৰ ষ্টাৰ দিলে প্লাছ বেচিক হৈ গ'ল 19,600। এইটো চেলটো চিলেক্ট কৰি দিলে, তাৰপিছত হৈ গ'ল এণ্টাৰ, ওলাই গ'ল 1568। তেনেদৰে অথনি কোৱাৰ নিচিনাকৈ ইয়াত এই আপোনাৰ প্লাছ চিনটোত আহিব, তলৰ প্লাছ চিনটো যেতিয়া আহিব তাত ডাবল ক্লিক কৰি দিলে গোটেইকেইটা এনচাৰ ওলাই যাব। নেক্সট মেডিকেল এলাউঞ্চ দিয়া আছে, টেক্স দিয়া আছে। আমি উলিয়াব লাগে কি, NPS 10% অফ বেচিক প্লাছ DA। ইয়াত আকৌ ইকুৱেল দিয়ক, ইকুৱেল দিলোঁ, কৈছে কি 10%। তো প্ৰথমতে 10%টো লিখি লওক, 10% অফ বেচিক, অফ মানে ইনটু দিলে বেচিক প্লাছ DA। যিহেতু দুটা প্লাছ কৰিব লাগিব, গতিকে আপোনালোকে ফাৰ্ষ্ট ব্ৰেকেট ইউজ কৰক। ইয়াত ব্ৰেকেটটো ইউজ নকৰিলে আপোনাৰ লাষ্টত ইৰ'ৰ মাৰি দিব। গতিকে ইয়াত কৈছে যে বেচিক প্লাছ DA, হয়নে? তো বেচিক কোনটো, বেচিক ইয়াত কোনটো আছিলে 19,600। এই চিলটো চিলেক্ট কৰিলে প্লাছ, তাৰপিছত প্লাছ দিয়ক, তাৰপিছত ক'লে যে DA হৈ গ'ল প্ৰথমজন এমপ্লয়ীৰ কাৰণে 10,300। এই চিলটো চিলেক্ট কৰক, তাৰপিছত আহি যাব ক্ল'জ, ব্ৰেকেট ক্ল'জ, তাৰপিছত এণ্টাৰ মাৰি দিলে, ওলাই গ'ল 2,998.8 হ'ল। এতিয়া গতিকে বাকী কেইজন এমপ্লয়ীৰ কাৰণে আপোনাৰ এই চুকত ৰাইট কৰ্নাৰত আহি পেলাই ডাবল ক্লিক কৰিলে এনচাৰটো ওলাই গ'ল। ঠিক আছে, তাৰপিছত দিলে গ্ৰছ চেলাৰী। গ্ৰছ চেলাৰীটো কেনেকৈ হয়, গ্ৰছ চেলাৰীত আপোনাৰ বেচিক পে, DA, HRA, মেডিকেল এলাউঞ্চ এইকেইটা প্লাছ হ'ব। ঠিক আছে, অকল গ্ৰছ চেলাৰীত এইখিনি প্লাছ হয়। নেট চেলাৰীত আকৌ গ্ৰছৰ পৰা যোনটো আপোনাৰ টেক্স আছে, নেট চেলাৰীত একচুৱেলি ৰিডাকশ্যনখিনি হয়, গতিকে টেক্স আৰু আপোনাৰ NPSটো ৰিডাকশ্যন হ'ব। এতিয়া গ্ৰছ চেলাৰীটো চাওক, গ্ৰছ চেলাৰীত হ'ল যিহেতু প্লাছ কৰিব লাগিব আমি 4টা, তো সেইকাৰণে ইকুৱেল চাম দিব লাগিব। আমি চাম ইয়াত ওলাই যাব, ডাবল ক্লিক কৰিলে, তাৰপিছত চিলেক্ট কৰিব লাগিব বেচিক, DA, HRA আৰু মেডিকেল। তো ইয়াৰ পৰা চিলেক্ট কৰি গোটেইকেইটা 4টা চিলেক্ট কৰি দিলে, একেলগত চিলেক্ট কৰিব লাগিব, চিলেক্ট কৰি দিলে হ'ল মাউচটো, দেন ব্ৰেকেট ক্ল'জ। ইয়াত চাওক ব্ৰেকেট ক্ল'জ নকৰিলে কিন্তু ফৰ্মুলাবিলাক আনচাৰ নোলাব। তো ব্ৰেকেট ক্ল'জ কৰি এণ্টাৰ মাৰিলে এনচাৰটো ওলাল। ইয়াত আকৌ চিলেক্ট কৰি প্লাছ চিনটো আহিলে, ডাবল ক্লিক কৰিলে ওলাই গ'ল। ঠিক আছে, নেক্সট হৈ গ'ল নেট চেলাৰী। নেট চেলাৰী কি ক'লে, ইয়াত কৈছে যে গ্ৰছ মাইনাছ টেক্স প্লাছ NPS নেট চেলাৰী, গতিকে ইকুৱেল দিলে, তাৰপিছত গ্ৰছ কোনটো, এইমাত্ৰ যিটো উলিয়াই গ্ৰছ, মাইনাছ দিয়ক, হ'ল মাইনাছ দিলে, মাইনাছ দিয়াৰ পিছত টেক্স প্লাছ NPS
তো ফৰ্মুলাটো ইয়াত দি দিছে হয়তো এক্সামত নিদিব পাৰে গতিকে আপোনালোকে সেইটো মনত ৰাখি ল'ব যে গ্ৰছ উলিয়াবৰ কাৰণে আমি সদায় বেসিক ডিএ এছআৰ মেডিকেল এখিনি প্লাস কৰিম আৰু নেট হ'বলৈ হ'লে আমি ডিডাকশন কৰিম ডিডাকশন ট্যাক্স আৰু এনপিএছ আহিব তেনে ধৰণে গতিকে ট্যাক্স প্লাস দুটা যেটো প্লাস কৰিব আছে গতিকে ব্ৰেকেট ষ্টাৰ্ট কৰক ব্ৰেকেট ষ্টাৰ্ট কৰি ট্যাক্সটো অলৰেডি দিয়া আছে প্ৰথম জনৰ কাৰণে সেলটো সিলেক্ট কৰক 208 তাৰপিছত প্লাস দিলে এনপিএছ কিমান আছে 2998 এই সেলটো সিলেক্ট কৰিলে ব্ৰেকেট ক্লোজ তাৰপিছত এন্টাৰ 289492 হ'ব টেকেটৰ নেট স্যালাৰি তো ইয়াত ৰাইট কৰ্নাৰটোত প্লাস যেতিয়া আহিব ডাবল ক্লিক কৰি দিও গোটেইখিনিৰ কাৰণে ওলাই যাব নেক্সট আহিল গ্ৰেড এবিসি এটো পিছত আছে কোৱেশ্চনটো গতিকে ঠিক আছে মই পিছত চাই আছো বি টু কি ক'লে চাওক এটো হৈ গ'ল আমাৰ ক্যালকুলেট অল দা এমাউন্ট ইউজিং এপ্ৰোপ্ৰিয়েট ফৰ্মুলাস বি ক'লে ৰেপ টেক্স অফ দা সেল এলাইন সেন্টাৰ এন্ড বোল্ড তো গোটেইখিনি আপোনালোকে সিলেক্ট কৰক প্ৰথমতে গোটেইখিনি সিলেক্ট কৰক সিলেক্ট কৰাৰ পিছত কি কৰিব দিছে এটো সেলটো আপোনাৰ ৰেপ টেক্স কৰিব দিছে ৰেপ টেক্স আপুনি হোমৱৰ্ড কৰি ইয়াত ৰেপ টেক্স পাব ৰেপ টেক্স কৰিলে এটো হৈ গ'ল ৰেপ টেক্স হৈ গ'ল একচুয়ালি হৈ আছিল এটো ওকে ৰেপ টেক্স মানে হৈ গ'ল যদি ওয়াৰ্ডটো কিবা কাৰণত বাহিৰত গুচি যায় তেতিয়া এটা বক্সৰ ভিতৰত লৈ আনে ৰেপ টেক্স হ'ল নেক্সট ক'লে এলাইন সেন্টাৰ এটো এলাইন সেন্টাৰ দেখিলে তো সেন্টাৰ এলাইন লিখা আছে লিখি দিলে এলাইন সেন্টাৰ হৈ গ'ল নেক্সট আহি গ'ল বোল্ড কৰিব লাগে তো বোল্ড বি মাৰিলে বোল্ড তো তেনেদৰে যেটো আপোনাৰ ইয়াত দিবা হ'ব ডাইৰেকশন যেটো দিয়া হ'ব হেতু তেনেকে ধৰণে কৰিলে হ'ল নেক্সট হৈ গ'ল তাৰপিছত চাওক how many employees work as junior inspector and senior inspector using COUNTIF তো ইয়াত আমি লিখি দিও junior inspector লিয়াম তো তেতিয়ালে JR inspector কই JR inspector কিমান জন আছে আমি উলিয়াম ইকুৱেল দিলে এনে ধৰণে আপোনাক তলত এটা সেলত লিখিলো হ'ল ইকুৱেল দিলে COUNTIF কৰিব লাগিব আমি লিখি দিছে COUNTIF আৰু এনো যদি এটা ডাটাৰ পৰা যদি কিমানটা আছে উলিয়াব লগা হয় তেতিয়া COUNTIF ইউজ হয় যদি আপুনি COUNTIF মাৰিলে COUNTIF এটো মাৰাৰ লগে আপুনি ইয়াত ফৰ্মুলাটো শো কৰি দিব ফৰ্মুলা শো কৰি তাত ডাবল ক্লিক কৰি দিয়ক ব্ৰেকেটটো অলৰেডি লৈ ল'ব COUNTIF আপুনি কোৰ পৰা কৰিব ইয়াত লিখা আছে চাব COUNTIFত ৰেঞ্জ কমা ক্ৰাইটেৰিয়া প্ৰথমে ৰেঞ্জটো দিব আমি কোৰ পৰা ডাটাটো সিলেক্ট কৰিম এই জুনিয়ৰ ইনস্পেক্টৰ যে কিমানটা আছে উলিয়াব লাগে হেতু আমি কোৰ পৰা সিলেক্ট কৰিম হেতু আমি কোৰ পৰা কৰিম পোষ্টৰ পৰা গতিকে টোটাল যেটা 6টা পোষ্ট আছে এই 6টা পোষ্ট এনেকে ৰেঞ্জটো সিলেক্ট কৰিব লাগিব আপোনালোকে গোটেই আপোনাৰ মাউসটো হোল্ড কৰি পেলাই গোটেইখিনি সিলেক্ট কৰিব লাগিব ৰেঞ্জ হৈ গ'ল তাৰপিছত কমা তাৰপিছত ক্ৰাইটেৰিয়া কাৰ উলিয়াব লাগে আমি জুনিয়ৰ ইনস্পেক্টৰ গতিকে জুনিয়ৰ ইনস্পেক্টৰটো সিলেক্ট কৰি দিম জুনিয়ৰ ইনস্পেক্টৰ সিলেক্ট হ'ল তাৰপিছত ব্ৰেকেট ক্লোজ তাৰপিছত এন্টাৰ এজন কাৰণ ইয়াত গোটেইখিনি যিখিনি 6জন এমপ্লয়ি আছে 6জন এমপ্লয়ি এজনেই হ'ল জুনিয়ৰ ইনস্পেক্টৰ তেনেদৰে আমি সিনিয়ৰ ইনস্পেক্টৰ উলিয়াম SRINS সিনিয়ৰ ইনস্পেক্টৰ আপুনি ইকুৱেল দিলে ইকুৱেল লেফট আগো COUNTIF ডাবল ক্লিক কৰিলে যেটো ফৰ্মুলা এটা আহি গৈছে ৰেঞ্জটো সেম হ'ব গোটেই পোষ্টখিনি ললে ৰেঞ্জ তাৰপিছত কমা দিয়াৰ পিছত সিনিয়ৰ ইনস্পেক্টৰ উলিয়াব পাৰে গতিকে সিনিয়ৰ ইনস্পেক্টৰ সেলটো সিলেক্ট কৰিলে ব্ৰেকেট ক্লোজ তাৰপিছত এন্টাৰ এটাই ওলাব কাৰণ সিনিয়ৰ ইনস্পেক্টৰ এটা আছে ঠিক আছে নেক্সট চাওক ডি টু চাওক সি হৈ গ'ল ডি টু কৈছে কি ইফ নেট স্যালাৰি ইজ গ্ৰেটাৰ দেন 50000 দেন if net salary is greater than 35000 then B or otherwise C the 50000 অকে যদি net salary কাবাৰ বেছি হৈছে ইয়াত আপোনাৰ 50000 যদি net salary দিলে ইয়াত 1 মিনিট ৰ ওকে যদি net salary ইয়াত যদি 50000 কে বেছি হয় তেখেতৰ A হ'ব 35000 কে বেছি হলে B হ'ব আৰু otherwise C হ'ব তো if ফাংচন ইউজ কৰিব লাগিব ফাৰ্স্ট সেল ইকুৱেল তাৰপিছত if আহিলে if function select কৰিলে তাৰপিছত net salary সেলটো ললে সেটো ললে তাৰপিছত greater than ফাৰ্স্ট কন্ডিশন দিছে 50000 তকে বেছি হলে তেতিয়া কি হ'ব গ্ৰেড A গতিকে ইনভাৰ্টেড কমাৰ ভিতৰত A লিখিলে তাৰপিছত কমা নেক্সট কন্ডিশন 35000 ৰ বেছি হলে তেতিয়া আকৌ if লগাব লাগিব আকৌ if ফাংচনটো ললে নেক্সট আকৌ কোনটো হ'ব net salary গতিকে net salary সেলটো আকৌ সিলেক্ট কৰিলে তাৰপিছত এবাৰ হ'ব greater than 35000 ঠিক আছে কমা 35% ক ওপৰ হলে হৈ যাব B গতিকে নেক্সট ইনভাৰ্টেড কমাৰ ভিতৰত B দিলে হল তাৰপিছত কমা এতিয়া চাওক প্ৰথমটো ক'লে যে 50000 তকৈ যদি ওপৰ হয় A 35000 তকৈ যদি ওপৰ হয় তেতিয়া হৈ যাব B আৰু যদি এই দুটা কন্ডিশন ফুলফিল নহয় তেতিয়া আদাৰৱাইজ C হৈ যাব গতিকে আদাৰৱাইজ C টোৰ কাৰণে ইয়াত if ফাংচন লগাব নালাগে সিম্পলি আপুনি ইনভাৰ্টেড কমা দি C লিখি দিলে ইনভাৰ্টেড কমা ক্লোজ তো ব্ৰেকেট কেটা হবে দুটা আছে চাওক ওপেনিং হৈছে দুটা গৈ ক্লোজিং দুটা এন্টাৰ মাৰিলে C চাওক এটো কি আছে 35000 তকে নেট স্যালাৰিটো কম আছে তো সেই কাৰণে এটো C হৈ গৈছে হয়নে যদি বাকি কিটা চাওক যেতিয়া বক্সটোৰ কৰ্নাৰত আহি পেলাই আপোনাৰ প্লাস চিনটো ডাবল ক্লিক কৰি দিও গোটেইখিনি ওলাই গৈছে চাওক 21000
মানে ইয়াত কি হৈছে 21,000 to 35,000 কে কম গতিকে C হল এটো B কিয় হল কাৰণ 35,000 কে গ্ৰেটাৰ হলে B হ'ব বুলি কৈছে গতিকে 42,000 35,000 কে বেছি কাৰণে B হৈছে এটো A কন্ডিশনটো আছিল 50,000 কে যেতিয়া গ্ৰেটাৰ হ'ব তেতিয়া A হ'ব গতিকে যেটো 63 গতিকে এটো आंसर A তো এনেকে এখিনি হৈ গল আপোনাৰ এখিনি গ্ৰেড ৰুলাৰ সিস্টেম যেটো ইফ ফাংচন ইউজ কৰিব পাৰি আৰু এটা কথা ইয়াত যেতিয়া আপোনালোকে এক্সেলৰ গুটেখিনি ডাটা ভৰাই লব ভৰাই লোৱাৰ পিছত ইয়াত আপোনালোকৰ কোনো বৰ্ডাৰ নাথাকে ফাৰ্ষ্টত কোনো বৰ্ডাৰ নাথাকে ঠিক আছে তো আপোনালোকে গোটেই সেল কিটা সিলেক্ট কৰাৰ পিছত ইয়াত বৰ্ডাৰ যোনটো ড্ৰপ ডাউন আছে বৰ্ডাৰ ড্ৰপ ডাউনত গৈ অল বৰ্ডাৰ সিলেক্ট কৰি লব তেন ধৰে টু নিউ ইনস্পেক্টৰ আছিল তেনে আপোনালোকে গোটেইখিনিতে যেটো আনসাৰ উলিয়াব তাত সবতে অল বৰ্ডাৰ সিলেক্ট কৰি লব ঠিক আছে গতিকে এটো আজিৰ ভিডিওটো ইমানেই আছিল এটো আপোনাৰ এমএছ এক্সেলৰ কোৱেশ্চনটা ললো আৰু এটো মই এডিআৰই স্কিল টেষ্টৰ সেশন স্টাৰ্ট কৰিছো লাহে লাহে অতি সোনকালে বাকি এমএছ ওয়ার্ড পাৱাৰ পইণ্ট গুটেখিনি স্টাৰ্ট কৰা হ'ব এটা কোৱেশ্চন লৈ পেলাই প্ৰেক্টিস কোৱেশ্চন লৈ পেলাই আৰু লগতে এটা কথা মই কৈছো প্ৰথমতে যে আমি এটা এডিআৰই স্কিল টেষ্টৰ মক টেষ্ট লঞ্চ কৰা হৈছে তাত 15খন টোটাল মক টেষ্ট আছে হল 15খন মক টেষ্ট আছে আৰু ইয়াত হাই সেকেন্ডাৰী ডিগ্ৰী দুইটা লেভেলৰ কাৰণে হ'ব আৰু ইয়াত অল পসিবল টাইপ অফ কোৱেশ্চনস সিমান এডিআৰইত আহিব পাৰে তো গুটেখিনি আমি কভাৰ কৰিবলৈ চেষ্টা কৰিছো যাতে ইয়াৰ বিয়ন্ড আহিব নালাগে আপোনালোকে ভালকৈ এইখিনি প্ৰেক্টিস কৰক আৰু অলৰেডি মই ইয়াৰ যদি আপোনালোকে এটো ল'ব বিচাৰে তেতিয়া হলে ইয়াৰ মই ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকটো দি দিম তাতে আছে আৰু আপোনালোকে তাত গলে তাত জয়েন কৰিলে আপোনালোকে গুটেখিনি কথা গম পাব কি কৰিব লাগে আৰু অলৰেডি মই এডিট আপোনাৰ টেলিগ্ৰাম গ্ৰুপত অলৰেডি বহুতখিনি প্ৰেক্টিস কোৱেশ্চন শেয়াৰ কৰা আছে তো প্ৰেক্টিস তাত ধুনীয়াকৈ কৰিব পাৰিব আপোনালোকে ঠিক আছে আজি ভিডিওটো ইমানখিনি আছিল ধন্যবাদ নেক্সট ভিডিওতে লগ পাম